আজি দুদিন বানাসৰ দিন আছে, বানাস দিয়া নাই, পূজা আছে দুদিন। আমি কাপোৰ কানি ল'ৰা ছোৱালী ইমান কান্দিছে, চবত বগানত বানাস হৈ গ'ল, আমাৰ বগানততো বানাস হোৱা নাই। আৰু মালিকে কালিও আমি ইমান মিটিং মাৰিছো, 3টা মিটিং মৰা হৈ গ'ল। মালিকে না আহে, না কথা কয়, না একো কয়। মেনেজাৰটো মাথাত জোকাৰি দিছে মই নোৱাৰো বুলি। সেইটো কৰিলেতো নহব নহয় ছাৰ, আমাকতো বানাসটো লাগিবই। ইমান ডাঙৰ পূজা আৰু ল'ৰা ছোৱালী তাকো দিছে, আমি ইমান মানি গৈছো, আমি 16% একে ধাক্কাতে দিব কৈছো। সিহঁতি আকৌ দুভাগ কৰিছে, দুকিস্তি কৰিছে। সেইটোতো আমাক নালাগে, দুকিস্তি আমি কেই টকা পাম? কাৰোবাৰ কাম আছে, কাৰোবাৰ নাই। কাৰোবাৰ ঘৰত আছে 3-4টা ল'ৰা ছোৱালী, কাৰোবাৰ ঘৰত আছে 2টা ল'ৰা ছোৱালী। কেনেকে চলিম বাৰু আমি? কাপোৰে কিনিম নে ভাতে কাম নে চাউলে কিনিম? কওকচোন, আপোনালোকে কওকচোন বাৰু। এনেকে মালিকে নচুৱাব লাগে। আৰু মালিক আহিব লাগে, আমাক কব লাগিব ন যে মই পৰা নাই ইমানটো দিছো বুলি। সেইটোও কোৱা নাই মালিকে। সেইটো কাৰণে আমি জগৰ কৰিবলগীয়া ইয়াত আজি, নহলে আমি বগানত পাত ছিঙিবলগীয়া গুচি গৈছিলো। আমি আজি ইয়াত অফিচত আহি ইমানটো হুলস্থুল কৰিবলগীয়া নাছিলে। Chica!